এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত অব্যাহত আছে বিলাসী বাহনেৰে গৰু চুৰি কৰা কাণ্ড। নিশাৰ উপহিঘাটৰ ফাকলিত বিলাসী বাহনসহ গৰু চোৰ আটক। নগাঁৱৰ পৰা বিলাসী বাহনেৰে গৰু চুৰি কৰি আহোঁতে উপহিঘাট আৰক্ষীয়ে নিশা খেদি আটক কৰে বিলাসী বাহনসহ এটা গৰু। ফাকলিৰ ঈদগাহ ৱালত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় গৰু চুৰি কৰাত লিপ্ত হোৱা বাহনখন। বিলাসী বাহনখনৰ পৰা আৰক্ষীয়ে এটা গৰুসহ এজনক আটক কৰে আৰু দুজনকৈ চোৰ পলাই যায়। ৰূপহীঘাট আৰক্ষীয়ে বাহনখনৰ পৰা লাওগাঁৱৰ আব্দুল নাছিৰ নামৰ এজন চোৰক আটক কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনা সংঘটিত কৰা গৰু চুৰিত লিপ্ত হোৱা বাহনখনৰ নম্বৰ AS06R4444। অৰণৰ পৰা খেদি পুলিচ আনিছে, ইপিনে পলাব খুজিছিলে। পিছত ইয়াতে সি খুন্দা মাৰিছে। মানুহবোৰে 4টা আছিল, 3টা পলাল, এজন ধৰা পৰিল। গৰু চোৰ। গৰু মস্ত গৰু এটা 4 চকা পিছপিনে চিটত বান্ধি পেলাই ৰাখি দিছে। আপুনি ইয়াতে ঘৰ আপোনাৰ? ঘৰ ঈদগাহ সন্মুখতে। আপুনি কি হয়? মই কমিটিত আছোঁ। ঈদগাহ কমিটি। দুৰ্ঘটনাত পতিত হৈছে। 30 ফুট মান আমাৰ ৱাল ভাঙি দিলে। 30 ফুট ঈদগাহৰ যিটো ৱাল আছে। এতিয়া কেইটা বাজে? 2:30মান বাজিছে। 2টা বাজে। মানে গাড়ীৰ ভিতৰত গৰু আছে না? গৰু আছে। গৰুটো ফটো ডাইৰেক্ট দেখুৱাই দিয়ক আৰু ৱালটো ভাঙিছে এইটো উঠাই দি দিয়ক। আৰক্ষীয়ে দৌৰাই আনিছে? মই প্ৰেচিডেণ্টক জনাইছোঁ আমাৰ ঈদগাহ। পিছত আৰক্ষীয়ে দৌৰাই আনিছে? দৌৰাই আনিছে। হা? আব্দুল নাছিৰ। গৰু ক'ৰ পৰা আনিছে চুৰি কৰি? মই এইবিলাক নাজানো, মই মাছ দিব উঠি আহিছোঁ। 2টা গাড়ী এটাক ছিঙি দিছোঁ, সেইটো মোক অনা নাই। পিছত এইটোক ছিঙি দিছোঁ, ড্ৰাইভাৰটোক মই চিনি পাইছোঁ, মেকানিক আছিল আগতে, মই গাড়ী চাড়ী ঠিক কৰিছিলোঁ। ড্ৰাইভাৰটোৱে মোক লগত উঠাই লৈ আহিছে। কেইটা বজাৰ ঘটনা? এই ধৰি লওক 1 ঘণ্টামান আগত। মই মনলৈ যাব, মই খোজকাঢ়ি আহি মাজেদি মই টমটম পোৱা নাই, টমটম দি গুচি গ'লোঁ। এটা সিহঁতে গাড়ী 2টা, মই এটা ছিংগল দিছোঁ, সেইটো মোক অনা নাই। এইটো ছিংগল দিছোঁ, পিছত ড্ৰাইভাৰটোক মই চিনি পাওঁ, আগতে মেকানিক আছিলে। ড্ৰাইভাৰটো মোক লৈ আহিছে। ড্ৰাইভাৰটো ক'ৰ চিনি পাইছেনে? ড্ৰাইভাৰটো হেৰি কি চাৰ্জৰ নকৰ, কিন্তু মেকানিক আছিল ড্ৰাইভাৰটো আগতে মেকানিক আছিল। তুমি কি উঠি আহিছিলা গাড়ীত? মই টমটম একো পোৱা নাই। মই কৈছোঁ ৰূপে আহিলে মই গাড়ী চাড়ী পাম। ক'ত ঘৰ তোমাৰ? আমাৰ ঘৰ লাওগাঁও। লাওগাঁও? দেখিছোঁ, মই আগত বহিছোঁ। কি এতিয়া ইমান ৰাতি হৈ গ'ল, মইতো আহিব লাগিব। টমটম একো পোৱা নাই। মই মনলিছত কাম কৰোঁ। মনালিছাত? আৰু তুমি ইয়াত যেন গাড়ীৰ ভিতৰত গৰু দেখা নাছিলা?